কটৰ জানা যেন কল্পতৰ তাহান্ত বিনাই নাই 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 আমার পরম গুরু আমার পরম গুরু যাৰ গাখীৰে বহে ব্ৰহ্মা হৰি হৰ এৰা মৎস্যকৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কৌতি নমস্কাৰ এৰাম নমো নমো মধুমূৰ ৰিপুম হৰি অন্তেজু উত্তম আতি হুৱে যাক স্মৰি সমস্ত জগত উদ্ধাৰক যাৰ নাম এনেয় কৃষ্ণক কৰোঁ সহস্ৰ প্ৰণাম ইৰাম প্ৰভু ভগৱন্ত ভকতৰ নিধি হৰি কৈ স্মৰণে আৰম্ভৰ হৌক সিদ্ধি আৰাম পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহা মুনীন্দ্ৰ মহন্তে এৰম সংক্ষেপ কৰিয়া উদ্ধাৰিয়াতাৰ সাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ এৰাম 28 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ মুখ্য ক্ষেত্ৰ মহাপুণ্য স্থান কৃষ্ণ জয় জগন্নাথ ওম শান্তাকারং ভুজঙ্গ শয়ানং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগীবী ধ্যান গম্যং বন্দে বিষ্ণু ভৱভয়হৰং সৰ্বলোকৈকনাথম। আজি এই জটিয়াবৰী মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী
শিশুৰী সবাৰো পাৰ ধৰি আমাৰ অধমৰ মাথাঠাও আজি আমাৰ পৰম ভাগ্য যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি আপোনাসকলৰ পাৰ ধূলি লোৱা সুবিধাকণ দিলে সেইসকলক ঈশ্বৰে মংগল কৰক মনৰ বাঞ্ছা পূৰ্ণ কৰক আয়ুষত বিঘিনি শূন্য কৰক ঐশ্বৰ্য বিৰোধী প্ৰদান কৰক আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি দৰিদ্ৰ লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু লগতে আজি গুৰুসকলৰ পৰামৰ্শ লৈ মহাভাগৱতৰ প্ৰথমৰ পৰা আৰম্ভ কৰিছে পাঠকে তাৰে আমি দুআষি আপোনাসকলৰ মাজত ভাঙনি কৰি যাম জানি বা অজানিতে যদি আমাৰ কিবা আগপিছ হয় আপোনাসকলে আটাইকণ শুধৰাই ল'ব কাৰণ শাস্ত্ৰই কৈছে হস্তিৰো পিছলৈ পাওঁ সৰ্জনৰো বুৰে নাও আংক তুমি জানিবা সদায় সেই লোকসকল ডাঙৰ ডাঙৰ হাতীৰো কেতিয়াবা ভৰি পিছল খাই যায় মহা সজনসকলেও কেতিয়াবা নাওবোৰ খায় আৰু আমি অধম এটি ক্ষুদ্ৰ প্ৰাণী আমাৰ যদি কিবা আগপিছ হয় আপোনাসকলে শুধৰাই ল'ব বুলি সবাৰ চৰণতে মোৰ প্ৰণিপাত থাকিল আজি আমাক দেখুৱাইছে প্ৰথমতে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ আজ্ঞাক্ষীৰে বহে ব্ৰহ্মা হৰিহৰ তাৰমানে অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী যিজন তেওঁৰ আজ্ঞামতে চন্দ্ৰ সূৰ্য বায়ু বৰুণ সকলো উৰণ বুৰণ গজন ভৱন চাৰি মুঠি জীৱই চলি আছে হয়নে আৰু মৎস্য কুম্ৰ অৱতাৰ ব্ৰাহ্মণ পৰশুৰাম হৰিৰাম বৰাহচি ৰাম বৌদ্ধ কল্কী নামে দশ আকৃতি ধৰিছা কৃষ্ণ তৰ্জু পায় কৰোহোপৰ নাম এই দশ অৱতাৰটো প্ৰভু অগণতে লোৱা ইয়াৰ উপৰিও পৃথু কপিলমুনি দেৱৰ্ষি নাৰদৰ পৰা আদি কৰি 14টা অৱতাৰ সেই হ'ল 24টা অৱতাৰ প্ৰভু ভগৱন্তে পৃথিৱীত ল'বলগীয়া হ'ল কি কাৰণত ল'বলগীয়া হ'ল যেতিয়া পৃথিৱীখনত অন্যায় অটপালি বেছি হ'ব তেতিয়া প্ৰভু ভগৱন্তে কিবা এটা ৰূপ লৈ বা ৰূপ ধাৰণ কৰি দুষ্টসকলক দমন শান্তসকলক পালন কৰি তেনেকৈ এই 24টা অৱতাৰ প্ৰভু ভগৱন্তে আমাক দেখুৱালে আৰু মহাভাগৱতে আমাক 4 প্ৰকাৰে আমাক বুজাই যাব প্ৰথম প্ৰকাৰটো বিশ্বত বুজাই যাব বিশ্বত মানে এতিয়া আমাক দেখুৱাইছে প্ৰথম স্কন্ধৰ পৰা দ্বাদশ পৰ্যন্তে কহিলা ৰাজাত মহামুনিন্দ মহন্তে তাৰমানে অৰ্থাৎ মুনিন্দ মহন্ত মানে কোন শুক ব্যাসৰ আজ্ঞা পালন কৰি আদি শুকদেৱে গংগাৰ পাৰত পৰীক্ষিত ৰজাক প্ৰথম স্কন্ধৰ পৰা 12 স্কন্ধ ভাগৱত তেওঁ গৰ্ভৰ পৰা শুনোৱাই পৰীক্ষিত ৰজাক মানে আত্মাক গতি দিয়ালে সেইটোকে আমাক ভাগৱতে আকৌ বুজালে দেহে যিমান ভাগৱতে সিমান ভাগৱতে যিমান দেহে সিমান ভাগৱতখন এখন পৰমাৰ্থী তত্ত্ব দ্বিতীয় ভাগে আমাক বুজালে গতিকে এই দ্বিতীয় ভাগে আমাক বুজোৱাত গংগাৰ পাৰত শুকদেৱে পৰীক্ষিতক ভাগৱত শুনোৱা মানে আমি আজি সকলোৱে একোটি একোটি ৰাজা পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰিলে আৰু আমাকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তক্ষকনাগে আমাক দংশন কৰিব ৰেহাই কাৰোৱেই নাই এই ডেৰমাহ আগত আৰু তৃতীয় ভাগে আমাক বুজাই গৈ আছে বা বুজাই যাব ভাৰ্যা পুত্ৰ ল'ৰা ছোৱালী সংসাৰখনৰ মাজত কেনেকৈ আমি ব্যাকুল হৈ আছোঁ ধন ধান পুত্ৰ ভাৰ্যাক লৈ যে ব্যাকুল হৈ আছোঁ এই তৃতীয় প্ৰকাৰে আমাক বুজাই যাব চতুৰ্থ প্ৰকাৰে আমাক বুজাই যাব আমাৰ যে সদায় সূৰ্যৰ লগত হৰণ হৈ আছে আয়ুটো তাক আমি ভূক্ষেপ কৰা নাই চাওঁতে চাওঁতে শিশুকাল যৌৱনকাল বৃদ্ধকাল জৰাকাল তাৰপাছত কোনোবা এদিন কোনোবা এটা চলি গ'ল হয়নে কথা একেখিনিয়ে কাৰো পৈতৃক সম্পত্তি নহয় এই পৃথিৱীখন আমি আহি আছোঁ ক'ৰবাৰ পৰা আৰু ক'ৰবালৈ আমি গুচি যাব লাগিব ইয়াত বৰ বঢ়িয়াকৈ আমাক ক'ব গতিকে পৰীক্ষিত মুখ্য কথা দ্বাদশ স্কন্ধৰ কৃষ্ণৰ চৰণে ভনে কিংকৰ কৃষ্ণৰ এই মহাভাগৱতখন 7 দিন গংগাৰ পাৰত শুকদেৱে প্ৰচাৰ কৰি পৰীক্ষিত ৰজাক আত্মাক গতি দিয়ালে
আৰু সদৌ শেষত 100 বছৰৰ পাছত আজি নমিষা অৰণ্যত 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নমিক্ষ ক্ষেত্ৰে মহাপুণ্যস্থান। আজি 100 বছৰৰ পাছত এই মুনিসকলে শৌনক আদি মুনিসকলে সূতক আহ্বান কৰিছে, সেই মহাভাগৱতৰ কথাখিনি মোক শুনোৱাওক বা আমাক শুনোৱাওক, হয়নে? এইকণ কথা আকৌ আমাক সংক্ষেপ কৰিয়া উধাৰিয়া তাৰ অসাৰ শংকৰে ৰচিলা কৃষ্ণ চৰিত্ৰ পয়াৰ। তাৰপাছত এই মহাভাগৱত কেনেকৈ পৃথিৱীত পৰি ৰ'ল, বাৰণসীৰ পৰা বিচাৰি বিচাৰি মহাপুৰুষ গুৰুজনা শংকৰদেৱে আকৌ এখন মহাভাগৱত তাৰ পৰা লেখা হ'ল। আৰু তেওঁৰ কাৰণে আজি আমি মহাভাগৱতখন বৰ ধুনীয়াকৈ পাই ঘৰে ঘৰে বা ৰাইজে ৰাইজে সমাজে সমাজে আমি প্ৰচাৰ কৰাটোত সুবিধা পাইছোঁ। গতিকে আমাৰ গুৰু মহাপুৰুষ গুৰুজনা শংকৰদেৱ, তেখেতকো আমি ভাবি লোৱাটো পৰম কৰ্তব্য। এইকণ কথা আজি মানে বৰ ধুনীয়াকৈ কৈ গৈ আছে। কি কাৰণত? 100 বছৰৰ পাছত নমিষা অৰণ্যত যেতিয়া আজি শুকদেৱে ঋষিসকলক ক'লে, হেৰা ঋষিসকল, আজি 100 বছৰৰ আগত গংগাৰ পাৰত মই পৰীক্ষিত ৰজাক 7 দিন একেৰাহে ভাগৱত শুনোৱা হ'ল। এই 7 দিন ভাগৱত শুনোৱাওঁতে 18,000 শ্লোক মোৰ গৰ্ভৰ পৰা কৈ যাওঁতে যাওঁতে 23,24,000 শ্লোক হৈ গ'ল। এই শ্লোকখন যিজনে আজি ক'ব পাৰিব, তেওঁকে মই এই আসনখন এৰি দি আজিৰ পৰা মই নমিষা কৃষ্ণ বদৰিকাশ্ৰমলৈ গুচি যাম, আৰু আজিৰ পৰা আপোনালোকে মোক কোনোদিনে লাগ নাপাব। তেতিয়া 1,60,000 মুনিয়ে কোনেও ক'ব নোৱাৰিলে। সেইদিনা বহি আছে সুতমুনি সমাজৰ বাহিৰত, অৰ্থাৎ 100 বছৰৰ আগত যেতিয়া গংগাৰ পাৰত এই মহাভাগৱত আয়োজন হয়, সেই সময়ত প্ৰথম শাৰীতেই সুত আছিলে। তেতিয়া ঋষিসকলৰ মাজত সমালোচনা আহিল, উতলতপ আহিল। তেওঁ এজন অকুলীন জাতি, অকুলীন জাতি হৈ আমাৰ আগপিনে বা সমাজত বহি থকাটো উচিত নহয়। সকলোৱে যেতিয়া কোৱা মতা কৰিলে, সদৌ শেষত ভৃগু মুনিয়ে তেতিয়া সুতক ক'লে, বোপা সুত, তুমি যে অকুলীন জাতি, গতিকে তোমাক আমাৰ ঋষিসকলে অলপমান অস্পৃশ্যতা কৰিছে, গতিকে তুমি সেই বাহিৰত বহাই ভাল হ'ব। সমাজৰ পৰা উঠাই দিয়াৰ লগে লগে তেওঁ বৰ আঘাত দুখ পায়। এই কান্দি 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 7 দিন ভাগৱত শুনি গোটেই ভাগৱত কণ্ঠাগত কৰিলে। আজি 1,60,000 মুনিয়ে ক'ব নোৱাৰাৰ পাছত লাহেকৈ শুকে এই সুতৰ পিনে আঙুলি টোৱাই দি ক'লে, বোপা সুত, তুমি পাৰিবা নেকি ক'বা? 1,60,000 মুনিয়ে কোনেও ক'ব নোৱাৰিলে। এই তেতিয়া সুতে কান্দি কান্দি আকৌ কৈছে, মোক অকুলীন জাতি বুলি 7 দিন যে আপোনাসকলে সমাজৰ পৰা বাহিৰ কৰি থ'লে গুৰুদেৱ, সেইদিনাই মই আপোনাক গুৰু মানি একান্তচিতে ভাগৱত শুনি আছোঁ, আৰু শুনি আপোনাৰ যিমান শ্লোক মই গোটেইখন কণ্ঠাগত কৰি ৰাখিছোঁ। আপুনি যদি আজ্ঞা দিয়ে তেনেহ'লে মই প্ৰচাৰ কৰোঁ। তেতিয়া লগে লগে শুকে সুতক অধিকাৰ দিলে মহাভাগৱতৰ শ্লোক কোৱাত। তেতিয়া গৈ 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 শেষ হ'ল। তেতিয়া লাহেকৈ শুকে উঠি গৈ তেওঁ হাতত ধৰি আনি গুৰু আসনত বহুৱাই দি থৈ গুচি গ'ল। আৰু যেতিয়ালৈ শুক আছিল তেতিয়ালৈ সমাজখনত সকলোৱে মানে টিং টাং কৰি আছে, এতিয়া কোনেও একো ক'ব নোৱাৰে। যেতিয়া শুকদেৱ পাৰ হৈ গুচি গ'ল, তেতিয়া কিছু লোকসকলে ক'লে, অকুলীন জাতিৰ মানুহ মুখেদি আমি ভাগৱত নুশুনো। কিছুমানে কৈছে অকুলীন কুলীন প্ৰশ্ন নাই, যাৰ মুখত ঈশ্বৰৰ নাম থাকিব, যাৰ হৃদয়ত ভাগৱত থাকিব, যাৰ কণ্ঠত ভাগৱত থাকিব, তাৰ মুখেই আমি ভাগৱত শুনিম। 60,000 মুনিৰ মাজত তোলপাৰ লাগি গ'ল। হোমবাৰীলৈ উঠা উঠি হয়, মাৰপিট লাগে। এতিয়া সেই সময়ত লাহেকৈ ভৃগু মুনিয়ে উঠি ক'লে, হেৰা, তোমালোকে যদি এইকণ কথাৰ কাৰণে যদি মাৰপিট লাগি যোৱা, চন্দ্ৰ সূৰ্য থকালৈ তোমালোকৰ কলংক আহিব। গতিকে মই এটা কওঁ, এতিয়া তোমালোকে সুতৰ মুখে ভাগৱত যিসকলে নুশুনা সেইসকল গুচি যোৱাগৈ, আৰু যিসকলে শুনিব সেইসকল বহি ৰোৱা। তেতিয়া 32,000 মুনিয়ে সুতৰ মুখে ভাগৱত নুশুনো বুলি গুচি গ'ল। বাকী থাকিল 28,000, হয়নে? এই 28,000 মুনিয়ে
বেদত পাৰ্গত 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নমীক্ষ ক্ষেত্ৰে মহাপুণ্যস্থান। এই 28,000 মুনিষে আজি সুতে মহাভাগৱতৰ ধৰ্মৰ কথা ক'ব। এইকণ কথা আপোনাসকলৰ মাজত আমি যি পাওঁ দুআষি ভাঙনি কৰি যাম। আগ পিছলৈ আটাইকণ শুধৰাই ল'ব। কৃষ্ণ গোবিন্দ। তথা সনুক্ৰ প্ৰমুখ শুনে ভাগৱত কথা। বঢ়িয়া। এই ৰাম সনক বদতি শুনা সুতম মানি পৰম পাতকী কলি পাইলে হেন জানি। আৰাম আৰম্ভিল যজ্ঞ আখি সহস্ৰ বৎসৰ হোম ধুমে ধূৰ্ম বৰ্ণ ভৈল আৰাম যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলো নাশ। সম্পত্তি তুমি হে চিন্তি উকম আহিত কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰ মৃত। এতিয়া আজি 28,000 মুনিয়ে সুতক সম্ভাষণ জনাই সকলোৱে কৈ আছে আজি 100 বছৰ গ'ল। হোমৰ তাৰমানে ধোঁৱাই কাপোৰবোৰ কালাৰ কৰিলে, ৰং দিলে, চুলিবোৰ কালাৰ হৈ গ'ল। কিন্তু তথাপি আমি 100 বছৰত কেনেকৈ কোনটো পথে গ'লে আমাৰ দেহাটো অপবিত্ৰ দেহটোক পবিত্ৰ কৰি নিকা কৰিব পাৰিম বা আমাৰ আত্মাবোৰক গতি দিব পাৰিম, তাৰ পথটো কিন্তু আমি উলিয়াব নোৱাৰিলোঁ। আজি ঋষিসকলে কৈছে হয়নে? গতিকে যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুক কৰিলোঁ ব্যৰ্থে নাশ। যেনেকৈ এটা মোবাইল এতিয়া চাৰ্জিং কৰি থৈছে, কথা পাতিলেও লাহে লাহে চাৰ্জিংটো কমি যাবই, কথা নাপাতিলেও চাৰ্জিং কমি যাবই, হয়নে? এই তদুপ আমাৰ সকলো আয়ুটো আমি যদি আজি দিনটো কাম নকৰাকৈ শুয়ে থাকোঁ তেওঁ আয়ুটো কমিবই, আৰু দৌৰে কাম কৰি ফুৰিলেও আয়ুটো কমিবই। গতিকে আজি 100 বছৰ আয়ুটো আজি ঋষিসকলে কৈছে আমাৰ কমি গ'ল। কিন্তু আমি কোন পথে ভগৱন্তক লাভ কৰিব পাৰিম এই আঁতৰিটো আমি পোৱা নহ'ল। সেইকাৰণে আমাক কয় যে ভাগৱতে কথাৰ অপাক পাক গৰৈ মাছৰ 18টা নাক, হয়নে? গৰৈ মাছৰ 18টা জানো নাক? নহয়, এটাই। কিন্তু 18,000 ভাগৱতৰ চুলুকে আমাক 18 পাকে বুজাব। আমি তাক বুজি লোৱাটো পৰম কৰ্তব্য। আজি 28,000 মুনিয়ে মানে সুতক আহ্বান কৰিছে, সম্পত্তি তুমি সি চিন্তি উক মহাহিত কৰায়ুক প্ৰাণ কৃষ্ণ চৰিত্ৰ অমৃত। যিটো বস্তু খালে অমৃত খোৱাও ততোধিক হয়, তেনে এটা বস্তু আমাক খুৱাওক। কি কথা? প্ৰভু ভগৱন্তৰ ৰাম নামৰ মহিমাৰ কথা, কৃষ্ণ নামৰ মহিমাৰ কথা, নাৰায়ণৰ নামৰ মহিমাৰ কথা, হয়নে? গতিকে ৰাম শব্দটো অযোধ্যাৰ ৰাম আছিলে। ৰাম ডাঙৰ নে নামটো ডাঙৰ? নাম ডাঙৰ হয়। ৰাম নামৰ মহৎ গুণটো ভয়ংকৰ, কৃষ্ণ নামৰ মহৎ গুণটো ভয়ংকৰ। গতিকে সত্য যুগত তেওঁ বটু বামন ৰূপ লৈ পৰম প্ৰভু ভগৱন্তে নাম প্ৰচাৰ কৰিলে, আৰু ত্ৰেতা যুগত ৰাম অৱতাৰ লৈ
ৰাম নামৰ কিমান মহৎ গুণ তাক আমাক দেখুৱাই দি থৈ গ'ল। আৰু দাপৰত পৰম প্ৰভু ভগৱন্তই কৃষ্ণ অৱতাৰ লৈ নামৰ মহিমাটো আমাক বৰ বঢ়িয়াকৈ দেখুৱাই দি গৈছে, ভকতিৰ মহিমাটো দেখুৱাই দি গৈছে, নহয় বাৰু? তাৰ এটা ভকতিত আপোনাসকলে পাইছে সকলোৱে, নহয়? এগৰাকী সাধাৰণ আই বা গোসানী যশোদা, তেওঁ কৃষ্ণক কাণত ধৰি লৈ ফুৰিব পাৰিছিল, কাণত ধৰি কৃষ্ণক কোবাব পাৰিছিলে আৰু কৃষ্ণক লৈ যে বান্ধি থ'ব পাৰিছিলে। ব্ৰহ্মা আদি ৩৩ কোটি দেৱতাই ৰাম হৈ মানি আছে। বাহ, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন অধিকাৰী, তেওঁক বান্ধি থ'ব পৰা ক্ষমতা এটা ক'ত পালে? তেওঁ কাণত ধৰি লৈ ফুৰা ক্ষমতা এটা ক'ত পালে? হয়নে? এই তেতিয়া ৩৩ কোটি দেৱতাই ব্ৰহ্মাৰ ওচৰত এইকণ কথা সুধিছিলে। তেতিয়া ব্ৰহ্মাই ক'লে, মানে শুনা, ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ, ভক্তি বিনে নৰলোকৰ নাহিকে নিস্তাৰ, স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহং। যশোদাই যিটো ভকতি কৰিলে, ভকতি কৰি ভগৱন্তক কিনিব পাৰিলে। তাৰ তথ্য দুৱাপৰত দেৱঋষি নাৰদে প্ৰভু ভগৱন্তক সোধা নাই, আপোনাক কিহেৰে কিনিব পাৰে কওকচোন? ধন ধান টকা পইচা হ'লে কিনিব পাৰিব নেকি? মাটি সম্পত্তি কিছুমান থাকিলে কিনিব পাৰিব নেকি? মটৰ গাড়ী কিছুমান যাৰ বেছিকৈ আছে সি কিনিব পাৰিব নেকি? তেতিয়া ভগৱন্তে দেৱঋষি নাৰদক কৈছিলে, ধন ধান মাটি সম্পত্তি টকা পইচাই মোক কিনিব পৰা ক্ষমতা কাৰোৱেই নাই। মোক এটাই বস্তু আছে মাত্ৰ কিনিব পৰা ক্ষমতা, ভকতি। হয়নে? তাৰ উদাহৰণ তুমি পাইছা দেৱঋষি নাৰদ। যিদিনা মই জনক ৰজাৰ ঘৰলৈ যাওঁ, জনক ৰজাই ক্ৰীমৰ পৰা দৈৰ পৰা নানা ৰকমৰ পায়স প্ৰমাণ খুৱাই মোক সন্তুষ্ট কৰিলে। আৰু জনক ৰজাৰ ধন সম্পত্তি আছে, খুৱাবই আৰু, খুৱাব লাগিবই, নহয় বাৰু? এজন মানুহ, এতিয়া আমাৰ মানুহবোৰৰ মন কৰিছে, এজন যদি আপুনি দুখীয়া মানুহ ঘৰত যায়, দুখীয়া মানুহ ঘৰত যদি লাল চাহ একাপ দিয়ে, তাতে আপুনি সন্তুষ্ট থাকিব, কাৰণ সিহঁতৰ এইখিনি আৰু। কিন্তু এঘৰ যদি মস্ত ধনী মানুহ ঘৰত আপুনি বহি পেলাই লাল চাহ একাপ খাই আহে, তেতিয়া আকৌ আপুনি কি ক'ব জানেনে? ইমান ঘৰ ধনী মানুহ, গাখীৰ অকণমান নাইনে? আৰু লগত বা কিবা এটা নাইনে? চাহৰ লগত খাবা নহয়? এই তদু ভগৱন্তে কৈছে, জনক ৰজা ঐশ্বৰ্য বিভূতি গৰাকী, গতিকে তেওঁ মোক বহুত খোৱালে। তাৰ পৰা ঘূৰি আহোঁতে দেৱঋষি নাৰদ, চুতদেৱ বামুণৰ আশ্ৰমখন পাইনো মই সোমাই যাওঁনে? সোমাই গ'ল। যোৱাৰ লগে লগে পৰম প্ৰভু ভগৱন্ত প্ৰৱেশ কৰাৰ লগে লগে চুতদেৱ বামনে ধ্যানত মগ্ন হৈছে। আৰু সেই ধ্যানতে বুজি পাই গ'ল, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰিজনেই আজি মোৰ গৃহত প্ৰৱেশ হ'ল। দৌৰা দৌৰিকৈ আহি প্ৰভু ভগৱন্তক সেৱা কৰি কৈছে, এইখিনিতে ৰখ, এইখিনিতে ৰখ। আজি আপোনাক মই ভৰি ধোৱা পানীয়ে মই মানে গা ধুই মোৰ দেহটো, অপবিত্ৰ দেহটো আজি মই পবিত্ৰ কৰিম। ইতিমধ্যে গৈ যেতিয়া ঘৰৰ ভিতৰত দেখাবগৈ, তেখেতৰ এটা কমণ্ডলু আছিল। কমণ্ডলুটো কাণ ভাঙা, হয়নে? আমাৰতো লোকসকলে মন কৰিছেনে, কাণ ভাঙা কমণ্ডলুত পানী খাই জানো? নহয়নে? যেনে ফাটা কাঁহীত ভাত খাই জানো? নাখায়। ফাটা বাতিত কিবা খাই জানো? নাখায়। ফাটা কাপ, ফাটা আইনাত মুখ চাই জানো? নাচায়। হয়, আমাৰ কিছুমান ঘৰত, মই বহুত দূৰতে এখন ভাগৱতত যাওঁতে এঘৰ মানুহ লৈ আহিছিল, সিহঁতৰ দেখিছোঁ আইনাখন বৰ ডাঙৰ, ধুনীয়া ফাটি আছে আৰু। মই বোলো ৰাম ৰাম, আপোনালোকৰ ল'ৰা ছোৱালী এইবোৰ এইখনকে চাই আছে বোলে। অঁ, এতিয়াই পেলাই দিয়ক। কোনোদিনে ফাটা আইনাত মুখ চবা নিদিব, ল'ৰা ছোৱালীসকল অসৎ হৈ যাব, কুলক্ষণীয়াই লগ ল'ব। আৰু ফাটা কাপ, ফাটা বাতিত একো নোখোৱাব ল'ৰা ছোৱালীসকলক, অজ্ঞানতা হ'ব। হয়নে? মই এইকণবাৰ আগুৱাই দিলোঁ। এতিয়া এই কমণ্ডলটো চাই চুতদেৱ বামুণে ভাবি আছে, এতিয়া সৰ্বনাশ হ'ল নহয়, আৰু একো নাই যন্ত্ৰ, এতিয়া কিহৰ এতিয়া ভৰি ধোৱাম? হয়, তেতিয়া কৃষ্ণই জানি মাত দিলে, হেৰা বামন, এই লৈ আহা, কাণ ভাঙা কমণ্ডলুৰে ভৰি ধোৱালে মই কিন্তু বৰ শান্তি মানে ঠাণ্ডাহে পাওঁ। লগে লগে কাণ ভাঙা কমণ্ডলুৰে ভৰি ধোৱাই পানীখিনি তেওঁ মূৰত ঢালি লৈ তেওঁ কৈছে, আজি মই জীৱনত অপবিত্ৰটো নাশ কৰি পবিত্ৰ স্থানলৈ আগবাঢ়িবা সুবিধাটো পালোঁ। তাৰপাছত আকৌ তেওঁ ঘৰত যাই ভাবিছে, এই ভৰ দুপৰীয়া আহি ওলাল, কিবা এটা যদি খুৱাই পঠিয়াব পাৰোঁ ভাল আছিলে, নহয়নে? তেওঁ চাই যে ফল মূলৰ পৰা আদি কৰি একোৱেই নাই। লাহেকৈ এটা কুকিত চালে যে শুকান তুলসী পাত কেইটামান,
শুকান আমলখি কেইটামান, শুকান শিলিখা গুটি কেইটামান আছিল, ইয়াকে দিওঁগৈ নেকি, জানো এই দুপৰীয়া ইয়াহে পালা নেকি বুলি যদি ভেকাহি মাৰি দিয়ে, নহয়নে? ভাবি থকাৰ লগে লগে পৰম প্ৰভু ভগৱন্তে সকলো জানি ক'লে, এৰা বামন, শুকান তুলসী পাত, শুকান আমলখি, শুকান মানে শিলিখা, এই তিনিটা মোৰ প্ৰিয় আহাৰ, লৈ আহ খাওঁ। সেই তিনিটা বস্তু খাই আজি প্ৰভু ভগৱন্ত কৃষ্ণে চুতদেৱ বামনক খাবত মাৰি ধৰি কৈছে, তুমি মোক যি ভকতি কৰিলা, তোমাক মই কি দিম, তোমাৰ ওচৰত মই আজি বিক্ৰী হ'লোঁ। পৰম প্ৰভু ভগৱন্তক শুকান তুলসী পাতৰে সৈতে কিনি থৈ দিলে কোনে? চুতদেৱ বামুণে। গতিকে সেই লোকসকল, আমি ভগৱন্তক কিনিব পৰা ক্ষমতা আমাৰ বহুত আছে, কিন্তু আমি যত্ন কৰিব নাজানো। ধন ধান টকা পইচাই ভগৱন্তক কিনিবলগীয়া নাই। ভগৱন্তক আমি যদি ভকতি কৰোঁ, ভকতি দিশেৰে সৈতে ভগৱন্তক আমি কিনি পেলাব পৰা ক্ষমতা আছে, আজি আমাক ভাগৱতে দিছে, হয়নে? এতিয়া আজি আপোনাসকলৰ মাজত মই এইখিনি আপোনালোকৰ চুবুৰীটোত আহি পোৱা নাই, আজি নতুনকৈ আহিছোঁ। আপোনালোকৰ পৰা মই যে কিম লৈ কিছুমান খাব পালেহে মই সন্তুষ্ট নহয়। যদি আপোনাসকলৰ ভাষা ভোষা বাক্য বচনবোৰ বৰ মিঠা পাওঁ, তেনেহ'লে মই এনেই শান্তি পাওঁ। মোক আপোনালোকে খুৱাই বোৱাই সন্তুষ্ট কৰিবলগীয়া নাই, হয়নে? গতিকে আমি ব্যৱহাৰ শিকাটো পৰম কৰ্তব্য। ভাগৱতে কৈছে প্ৰথমে মানুহে নিজে পৰক ব্যৱহাৰ কৰাটো শিকা। আমাৰ এতিয়া উঠি অহা ল'ৰা ছোৱালী, যুৱক যুৱতী প্ৰজন্মসকলক আমি এইবোৰ জ্ঞান তত্ত্বৰ কথা শুনোৱাব লাগিব। তেওঁলোকে যাতে সৰুৰ পৰা ডাঙৰ হৈ প্ৰথমে তেওঁলোকৰ ঘৰলৈ কোনোবা গ'লে সেই মানুহক কি ব্যৱহাৰ চলাব লাগে, কৰিব লাগে, বা পৰামৰ্শ তেওঁলোকৰ পৰা ল'ব লাগে, অভ্যৰ্থনা কৰিব লাগে, সকলোখিনি বুজি লোৱাটো পৰম কৰ্তব্য, হয়নে? এতিয়া আমাৰ মন কৰকচোন, এটা দিনত আজি বহুত কেইটামান বছৰৰ কথা কৈছোঁ গোসাঁইসকল, ভাগৱত এখনত গৈছোঁ, কিন্তু যাওঁতেই মই বাটৰ সেইখিনিতে দেখিলোঁ আমাৰ মৰিগাঁও টাউনত মানে বাণিজ্য মেলা বুলি। এই বাণিজ্য মেলাটো বহুত দিনৰ পৰা গম পাই ফুৰোঁ, কিন্তু বাণিজ্য মেলা মানে কি মেলা ভিতৰত মই আজিলৈ সোমাই পোৱা নাই, হয়নে? সেইদিনা এইখিনিতে চালোঁ, দেখিলোঁ, ৰ'বা টাইম আছে নহয়, আধা ঘণ্টামান সোমাই আজি যাব পাৰিম ভাগৱতলৈ বুলি গ'লোঁ আৰু বাণিজ্য মেলাটো চাওঁ বুলি। শিপনৰ পৰা এজন নাতিয়েক 8-9 বছৰ কিবা এটা হৈছে আৰু লৈ আমাৰ আৰু গোসাঁই এজন আহিছে, মোৰ লগত বৰ ভাল আপোন। আহি সন্মুখতে মানে গেটতে পাই গ'লোঁ নহয় আৰু ক'লে, গোসাঁই মই বোলো বাণিজ্য মেলা জীৱনত দেখা নাই, তাকে চাই আহোঁগৈ বুলিয়ে সোমালোঁ ৰ'ব। কৈছে ময়ো যেনিবা এই আৰু বাণিজ্য মেলা চাই এয়া ওলাই আহিলোঁ আৰু এতিয়া বুলি কৈয়ে মানে আৰু এই নাতিয়েকৰ পিঠি পেনে চপৰিয়াই দিছে দেই, এনেকৈ দিয়া, কাকাক খাঁ কৰা। মই গম লৈ আছোঁ, কেইবাবাৰো কৈ আছে, কিন্তু পোৱালিটো পাছৰ পিনে ফিন খাই যায়, আগৰ পিনে হালি নাহে, বুজিছে নাই, হয়নে? তাৰ পাছৰ পৰা মানে মাষ্টৰ অকণমান ৰাগ আহিলে, অকণমান খাওঁতকৈ ঠেলিয়াই দিলে, খাঁ কৰা বুলি ক'লে। তেতিয়া আকৌ সি একদম আজু মাৰি দি কৈছে, নকওঁ যা, কি কৰিবি বোলে, হয়। তাৰ মানে সেয়া তেওঁৰ গাত দুখ নহয়, আমাৰ মাষ্টৰকে মই দুখিলোঁ। কিয়? তেওঁলোকে সৰুৰ পৰা ল'ৰা ছোৱালীকেইটাক কাকো সেৱা কৰোৱা নাই, হয়নে? আজি যদি এইখন ঘৰৰ ল'ৰা ছোৱালীকেইটা সৰুৰ পৰা যদি ভকত বৈষ্ণৱ দেখিলেই সেৱা কৰা অভ্যাস হৈ যায়, সেইসকলৰ আপত্তিয়ে নাই, সেৱা কৰা বুলি কোৱাৰ লগে লগে ল'ৰতে সেৱা কৰিব, নহয় বাৰু? গতিকে আমাৰ আই মাতৃসকল, আপোনালোকৰ ল'ৰা ছোৱালীবোৰক সৰু কালৰ পৰা সেৱা প্ৰাৰ্থনা ভকতিৰ দিশত লৈ আহিবা যত্ন কৰক, হয়নে? এফাকি চাহ দি পেলাই এফাকি ঘোষা মাতা অভ্যাস কৰক বোৱাৰী জীয়াৰীসকলে। এইবোৰ হ'ল নিয়ম শৃংখলাবদ্ধ, নহয় বাৰু? আৰু যদি আপোনালোকৰ ল'ৰা ছোৱালীসকলক যদি আমি জ্ঞানী নবনাওঁ, বাপেক মাকে দগৰি জ্ঞানী হৈ থাকিলে কামত আহিবনে? হয়, নাহিব। গতিকে আমাক দেখুৱাইছে ভাগৱতৰ 4 প্ৰকাৰে আমি বুজি আমাৰ ল'ৰা ছোৱালীখিনি যদি গুণী জ্ঞানী শিক্ষিত পণ্ডিত বনাব পৰা যায়, তেনেহ'লে আমি সন্মান সদায় পাম। আৰু যদি আমাৰ ল'ৰা ছোৱালীসকল অজ্ঞানী হয়, আমাৰ ল'ৰা ছোৱালীসকলে যদি জ্ঞানৰ মূল তত্ত্ব বুজি নাপায়, তেনেহ'লে আমি জ্ঞানী হ'লেও কামত নাহিব। কাৰণ আৰু 2 বছৰ আমি সকল গুচি যামগৈ, এখন পৃথিৱীত নাথাকোঁ এইসকল। সেইকাৰণে আমাক কয় যে বৰ্তমান ভৱিষ্যত, হয়নে, ভূত,
তিনিটা বস্তু ভূত ভৱিষ্যত বৰ্তমান আমি এতিয়া এইসকল ভূত আমাৰ 60 বছৰ পাৰ হোৱা লোকসকল আমি ভূতত পৰিলোৱে আৰু ধৰ্ম অৰ্থ কাম মোক্ষ 4টা পদৰ 3টা পদ আমি হেৰুৱালোৱে নাই আৰু হয় বৰ্তমান তাৰমানে যিসকল চলি আছে সেইসকল বৰ্তমান ভৱিষ্যত ল'ৰা ছোৱালী যিসকল আমাৰ আহি আছে সেইসকল আমাৰ ভৱিষ্যত সেইসকলে যদি মোৰ গৃহখন অপবিত্ৰ গৃহখন তেওঁলোকে পবিত্ৰ কৰে মই মৰাৰ পাছতো কোনোবা দুজন সাধুৱে আহি সেইখন গৃহত ভৰি দি শান্তি পাব শান্তি পোৱাৰ লগে লগে মোৰ আত্মা য'তেই নাথাকক ত'তে শান্তি পাম হয়নে গতিকে আমি ভাগৱত শুনি 1 নম্বৰতে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকলক গুণী জ্ঞানী শিক্ষিত পণ্ডিত বনোৱাটো আমি যত্ন কৰিব লাগিব এইসকল যদি গুণী জ্ঞানী শিক্ষিত পণ্ডিত হয় তেনেহ'লে পৃথিৱীখনত শান্তি কিছুমান দিন থাকিব।